পোৰ্টেলবিলাক কোনো সাংবাদিকৰ লগত আমি নধৰোঁ কাৰণে ৰাজ্য চৰকাৰে স্বীকৃতি দিব নালাগে কি মিডিয়া হ'ব পাৰে পোৰ্টেল মিডিয়া হয় নে নহয় ইউটিউব মিডিয়া হয় নে নহয় ফেচবুক টুইটাৰ হেণ্ডেল মিডিয়া হয় এক্স পোষ্ট মিডিয়া হয় নে নহয় এইবিলাক অলৰেডি চেন্ট্ৰেল গভৰ্ণমেণ্টে এখন ডাঙৰ কোড অফ কণ্ডাক্ট উলিয়াই যে ডিজিটেল মিডিয়াত কোড অফ কণ্ডাক্টত তেওঁলোকক অলৰেডি স্বীকৃতি দিছে তেওঁ কিহৰ স্বীকৃতিৰ কথা কয় তেওঁ এইবিলাক নাজানেই মুখ্যমন্ত্ৰী হৈ তেওঁ এইখিনি অন্তত অধ্যয়ন কৰা উচিত প্ৰথম কথাটো হৈছে আপোনালোকে সকলোৱে জানে যে দিলৱাৰ হুছেইন আমাৰ ক্ৰছ কাৰেণ্ট নিউজ পৰ্টেলটোৰ এগৰাকী সাংবাদিক আৰু সকলোৱে জানে তাৰোপৰি তেওঁ প্ৰেছ ক্লাবৰো এগৰাকী বিষয়ববীয়া তেওঁক সিদিনা হঠাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এপেক্স বেংকলৈ যাওঁতে আৰু সেইটো লৈ গোটেই সাংবাদিক সন্থাই এটা আন্দোলন কৰিলে আৰু আন্দোলন প্ৰতিবাদ কৰিলে প্ৰতিবাদ কৰাৰ পিছত তেওঁ আইনী প্ৰক্ৰিয়াৰে যদিও জামিন পালে জামিন পোৱাৰ পিছত আকৌ অন্য এটা কেছত তেওঁক কালি আকৌ গ্ৰেপ্তাৰ কৰিলে গতিকে এতিয়া এই গোটেই ঘটনাটোত আমি আমাৰ দলেতো কণ্ডেম কৰিছোৱেই আমি কংগ্ৰেছ দলেও কণ্ডেম কৰিছোঁ গোটেই অসমৰ ৰাইজে কণ্ডেম কৰিছে কিন্তু যোৱাকালি এই সন্দৰ্ভত আজি আমি প্ৰেছ কনফাৰেন্সখন কৰিব খুজিছোঁ এইকাৰণেহে বাইট দিব খুজিছোঁ এইকাৰণেহে যে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু সংবাদ মাধ্যমৰ যোগেদি তেখেতে এইটোৰ ওপৰত এটা তেখেতে বক্তব্য ৰাখিছে মোটামুটি তেখেতে এটা স্পষ্টীকৰণ দিছে প্ৰথম কথাটো আমি লক্ষ্য কৰিছোঁ যে যিদিনা দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিলে সেইদিনা মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ ৰিয়েকশ্যন দিয়া নাই তাৰ পিছদিনাও তেওঁ কোনো ৰিয়েকশ্যন দিয়া নাই তেওঁ ভাবিছে কি যে এটা পৰ্টেলৰ এগৰাকী সামান্য সাংবাদিক ইয়াক এৰেষ্ট কৰিলেনো কিডাল হ'ব এইটোত কোনো ৰিয়েকশ্যন দিবলগীয়া কথা নাই তেওঁ মনে মনে আছে কিন্তু যেতিয়া এই ইছ্যুটো গোটেই নেশ্যনেল পৰ্যায়ত গুচি গ'ল নেশ্যনেল পৰ্যায়ত যেতিয়া ইছ্যুটো গুচি গ'ল আৰু আমাৰ অসমতো চাৰিওফালে যেতিয়া সাংবাদিকসকলে আন্দোলন কৰিবলৈ ধৰিলে তেতিয়া তেওঁ দেখিলে যে কথাটো বিষম গতিকে তেওঁ চাফাই গাবলৈ আৰম্ভ কৰিলে যে যিটো তেওঁ স্বভাৱ সুলভ যিটো আগৰ পৰা যিটো তেওঁৰ টেকটিছ সেই টেকটিছেই খটুৱালে যে ডাইভাৰ্ট কৰিবৰ কাৰণে কালি তেওঁ সংবাদমেল পাতি তেওঁ সংবাদমেলৰ যোগেদি তেওঁ প্ৰথমতে ঘোষণা কৰিছে কি বুলি যে দিলৱাৰ হুছেইন এক নম্বৰত সাংবাদিক নহয় তেওঁ এজন বেপেৰুৱা মানুহ ডাম্পাৰ চাম্পাৰ কেইবাখনো আছে আৰু তেওঁ বেপাৰ বাণিজ্য কৰা মানুহ তেওঁ সাংবাদিক নহয় প্ৰথম কথা আৰু দ্বিতীয়তে তেওঁ কৈছে যে পোৰ্টেলবিলাক কোনো সাংবাদিকৰ লগত আমি নধৰোঁ পোৰ্টেলবিলাকক আমি অসম চৰকাৰে কোনো স্বীকৃতি দিয়া নাই আৰু এইবিলাক কোনো সাংবাদিক নহয় পোৰ্টেলবিলাক গতিকে বাকী সাংবাদিকসকলে তেওঁলোকক ছাপৰ্টত যাব নালাগে গতিকে পোৰ্টেলবিলাক কেতিয়াও মানে সংবাদ হেৰিয়াৰ ভিতৰত নপৰে আৰু আমি অসম চৰকাৰে তেওঁলোকক স্বীকৃতি দিয়া নাই এইটো হৈছে মুখ্যমন্ত্ৰী কেইবাটাও কথা কৈছে মই এটা এটাকে তেওঁৰ প্ৰত্যেকটো কথাৰ উত্তৰ দিম এতিয়া মই প্ৰথম কথাটোৰ তেওঁৰ উত্তৰ দিব খুজিছোঁ যে মুখ্যমন্ত্ৰীয়ে যে কৈছে যে পোৰ্টেল ৱেব পোৰ্টেলবিলাক সংবাদ মাধ্যমৰ ভিতৰত নপৰে আৰু এইবিলাকক আমি অসম চৰকাৰে কোনো স্বীকৃতি দিয়া নাই মুখ্যমন্ত্ৰীয়ে বোধকৰো নাজানে তেওঁ যে ইমান সীমিত জ্ঞান আমি জনা নাছিলোঁ যে ইয়াৰ কাৰণে ৰাজ্য চৰকাৰে স্বীকৃতি দিব নালাগে এই পোৰ্টেল ৱেব পোৰ্টেল ইউটিউবাৰ এইবিলাকক অলৰেডি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এইখন আইনৰ যিটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ 2021ত যে ইনফৰমেশ্যন টেকনলজি Intermediary Guidelines and Digital Media Ethics Code Rules 2021ত already central government define কৰিছে কি মিডিয়া হ'ব পাৰে পোৰ্টেল মিডিয়া হয় নে নহয় ইউটিউব মিডিয়া হয় নে নহয় ফেচবুক টুইটাৰ হেণ্ডেল মিডিয়া হয় এক্স পোষ্ট মিডিয়া হয় নে নহয় এইবিলাক অলৰেডি চেন্ট্ৰেল গভৰ্ণমেণ্টে এখন ডাঙৰ কোড অফ কণ্ডাক্ট উলিয়াই যে ডিজিটেল মিডিয়াত কোড অফ কণ্ডাক্টত তেওঁলোকক অলৰেডি স্বীকৃতি দিছে গতিকে চেন্ট্ৰেল গভৰ্ণমেণ্টে স্বীকৃতি দিয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ ইয়াত স্বীকৃতিৰ কি প্ৰয়োজন আছে তেওঁ কিহৰ স্বীকৃতিৰ কথা কয় তেওঁ এইবিলাক নাজানেই মুখ্যমন্ত্ৰী হৈ তেওঁ এইখিনি অন্তত অধ্যয়ন কৰা উচিত এতিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টে কি কৈছে কাক কৈছে আপোনালোকে চাব পাব্লিশ্বাৰ অফ নিউজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ কণ্টেণ্ট পাব্লিশ্বাৰ তাৰপিছত কৈছে মিনছ
কাক মিন কৰিছে অনলাইন পেপাৰ নিউজ পৰ্টেল নিউজ এগ্ৰিগেটৰ news agency and such other entity called by whatever name naam to je nohok which is functionally similar to publisher of news and current affairs je bortoman jibilak news channel electronic e kok print media e kok je teoluke ji dhoroner publish kori ase news kori ase kaam kori ase tenekua similar kaam jodi onno kunuba পোর্টেল বা কোনোবা ই পেপাৰে কৰে বা কোনোবা সোশ্যাল মিডিয়া হ্যান্ডলত কৰে তেওঁলোকো মিডিয়া বুলি তেওঁলোককো ধৰা হয় বুলি সেন্ট্রাল গভর্নমেন্টে এই গাইডলাইনৰ যোগেদি অলৰেডি ডিফাইন কৰি দিছে আৰু আগতে মিডিয়া আছিল হিমন্ত বিশ্ব শৰ্মা এইটো কথা নাজানে নেকি আগতে মিডিয়া বুলি আছিল প্ৰথমতে যুগৰ পৰিৱৰ্তনৰ লগে লগে কথাবিলাক পৰিৱৰ্তন হয় আগতে ইমান টেকনলজি এডভান্স নাছিল আগতে প্ৰথম আছিল প্ৰিন্ট মিডিয়াৰ পিছত আহি গল টিভি ইলেক্ট্ৰনিক মিডিয়াৰ পিছত এতিয়া আৰু মিডিয়া আহি গল ডিজিটেল মিডিয়াৰ পিছত আৰু এটা নতুন কনসেপ্ট এতিয়া আহিছে সিটিজেন্স মিডিয়া অৰ্থাৎ এইবিলাক হৈছে ডিজিটেল মিডিয়াত পৰে গতিকে মুখ্যমন্ত্ৰী এই কথাটো নাজানাটো অতি এটা হাস্যকৰ কথা আৰু মুখ্যমন্ত্ৰী কোট আছে তেওঁ ইমান পিছ পৰি কিয় আছে এটোটো ডিজিটেল মিডিয়া এটোটো প্ৰিন্ট মিডিয়া আজিয়ে এতিয়া ইণ্ডিয়াত গুটে ওয়াৰ্ল্ডত নতুন কনসেপ্ট হৈ গল সিটিজেন্স মিডিয়া অৰ্থাৎ এজন নাগৰিকেও এটা মিডিয়া হ'ব পাৰে এজন নাগৰিকেও এতিয়া মই এটা মাত্ৰ উদাহৰণ দিছো মই লৰাটোৰ নামটো পাহৰি গৈছো এই যে আমাৰ ডেলিভাৰী বয়টো যে আছিল ডেলিভাৰী বয়টো তাৰ নামটো কি আছিল পাহৰিছো এই ডেলিভাৰী বয়টো যে ভাৰ্গৱ বৰবৰা বুলি যেতিয়া পুলিচৰ অফিচাৰজনে খুব বেয়াকে পিটিছিল তেতিয়া সেইটো সময়তো কোনো মিডিয়া নাছিল কোনো গম পোৱা নাছিল সিটিজেন মিডিয়া এজন মানুহে এগৰাকী মহিলাই তেওঁ মোবাইলত উঠাই তেওঁ চাৰিওফালে সেইটো সাৰ্কুলেট কৰি দিলে আৰু সেইটো গুটেই তেতিয়া সেইটোৰ ওপৰত একচন হৈ গল দিস ইজ সিটিজেন মিডিয়া এতিয়া গতিকে মুখ্যমন্ত্ৰী কোট আছে এজন মানুহে অকল তেওঁৰ পাছখন স্বীকৃতিখন ললেই তেওঁৰ এই আই কাৰ্ডখন ললেই মিডিয়া নহয় এজন মানুহে ইন্ডিভিজুৱেলি আজিকালি মিডিয়া কৰিব পাৰে যদি তেওঁ প্ৰকৃততে খবৰ যদি তেওঁ প্ৰচাৰ কৰিছে যি মাধ্যমৰ যোগেদি নকৰক আগতে মাধ্যম নাছিলে কাৰণে এটা মাধ্যম লৈছিল আজিকালি বহুত মাধ্যম কোনোবাই ফেসবুকৰ যোগেদি সংবাদ পৰিবেশন কৰিব পাৰে কোনোবাই এক্সপোষ্টৰ যোগেদি কৰিব পাৰে কোনোবাই ইউটিউবৰ যোগেদি কৰিব পাৰে এইবিলাক ডিজিটেল গতিকে যোনে সংবাদ পৰিবেশন কৰে তেওঁ এই সংবাদদাতা তেওঁ এই সাংবাদিক অকল আই কাৰ্ডখন থাকিলেহে যে হ'ব সেইটো নহয় মুখ্যমন্ত্ৰী এই কথাটো জনা উচিত এইটো হৈছে প্ৰথম কথা আমি তেওঁৰ দ্বিতীয় কথাটোৰ ৰিপ্লাই দিবলৈ বিচাৰিছো তেওঁ কৈছে যে দিলৱাৰ হুছেইন সাংবাদিক নহয় তেওঁ এজন বেপাৰী তেওঁৰ 4-5খনকে ডাম্পাৰ আছে তে মই মুখ্যমন্ত্ৰী মহোদয় সুধিব খুজিছো কোনখন আইনত লিখা আছে গাড়ী থাকিলে ডাম্পাৰ থাকিলে ব্যৱসায় থাকিলে তেওঁ সাংবাদিক কৰিব নোৱাৰে নে এইখন আপোনাৰ নিজৰ আইন কোনখন আইনত আছে এই কথাটো মুখ্যমন্ত্ৰীয়ে নকয় কিয় তেওঁ কব লাগে কোনখন আইনত আছে যে এজন সাংবাদিকৰ কি ব্যৱসায় থাকিব নোৱাৰে নেকি সাইড বিজনেস এজন সাংবাদিকৰ গাড়ী থাকিব নোৱাৰে নেকি ডাম্পাৰ থাকিব নোৱাৰে নেকি বা তেওঁৰ জীৱিকা উপাৰ্জনৰ অন্য কিবা আহিলা থাকিব নোৱাৰে নেকি থকাটো অপৰাধ নেকি কি তাৰ মানে সাংবাদিকে তেতিয়ালে সেইবিলাক নকৰি কি চুৰ কৰিব লাগে নেকি সাংবাদিকে ডকাইত কৰি খাব লাগে নেকি তেতিয়ালে সাংবাদিকে নে ব্ল্যাকমেইলিং কৰি খাব লাগে চুৰ কৰি খাব লাগে নে ডকাইত কৰি খাব লাগে মুখ্যমন্ত্ৰীয়ে কওক গতিকে তেওঁ এনে ধৰণৰ কালি তুলুঙা মন্তব্য দি তেওঁ এটা দায় খৰাৰ গোটেই ইস্যুটো তেওঁ ডাইভাৰ্ট কৰিব বিচাৰিছে তে এইটো হৈছে 2 নম্বৰ কথা আৰু 3 নম্বৰ কথাটো হৈছে কি আমি মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিছো যে তেওঁ যে কৈছে আমি তেওঁলোকক বিজ্ঞাপন দিয়া নাই আমি বিজ্ঞাপন নিদু নালাগে তোমালোকৰ বিজ্ঞাপন বিচৰা নাই নহয় অকল বিজ্ঞাপনৰ যোগেদি সংবাদ সেৱা নহয় তুমি যে কৈছা আমি বিজ্ঞাপন তেওঁলোকক নিদু আমি বিজ্ঞাপন বিচৰা নাই পৰ্টেলত আমি বিজ্ঞাপন নিদু গতিকে তুমি এইবিলাক কথা কোৱাৰ কি প্ৰয়োজন আছে তোমাৰ
তুমি বিজ্ঞাপন ক'ত দিয়া ক'ত নিদিয়া আপোনাৰ এইটো গভৰ্ণমেণ্টৰ কথা আপুনি এইবিলাক আবুল তাবুল বলকি কালি তেওঁ এতিয়ালৈকে গোটেই ইছ্যুটো তেওঁ ডাইভাৰ্ট কৰিব বিচাৰিছে আমি এই কথাটোক আমি কংগ্ৰেছ দলে আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু মুখ্যমন্ত্ৰীয়ে এনেধৰণে গোটেই পৰ্টেল সংবাদসেৱীসকলক তেওঁ এনেধৰণে অৱমাননা কৰাটো অৱজ্ঞা কৰাটো এইটো আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ বাবে এটা সাংঘাতিক তেওঁ এটা আঘাত হানিছে কাৰণ আজি সংবাদ মাধ্যম বুলি ক'লে যিকোনো ব্যক্তিয়ে যিকোনো সংস্থাই যদি বাতৰি পৰিৱেশন কৰি ৰাইজৰ আগত দাঙি ধৰিব পাৰে সেইটো গোটেইটোৱেই মেডিয়া সেইসকল সকলো চতুৰ্থ স্তম্ভৰ ভিতৰত পৰে গতিকে তেওঁ কালি মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ টুলুঙা মন্তব্যৰে গোটেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত তেওঁ আক্ৰমণ কৰিছে আৰু এইটো এটা সম্পূৰ্ণৰূপে অঘোষিত জৰুৰী অৱস্থাটো হৈছে লগতে এইটোৱে কি কৰিছে গোটেই সংবাদ জগতৰ অধিকাৰ সাংবিধানিক অধিকাৰ তেওঁ কাঢ়ি ল'ব খুজিছে 4 নম্বৰত আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছোঁ আপুনি যে কৈছে যে ৱেব পৰ্টেল সংবাদসেৱী নহয় আমি নামানো এইবিলাক দিলৱাৰ হুছেইন তাত পৰা আমি নামানো তে মোক আপুনি উত্তৰ দিয়ক তেতিয়াহ'লে আপুনি টাইম 8 কিয় চলাইছে আপোনাৰ টাইম 8 চেনেলটো ৱেব পৰ্টেল চেনেল হয় নে নহয় আপুনি হেতু কিয় চলাই আছে আপুনি তাৰ উত্তৰ দিয়ক গতিকে সেই কাৰণে যে মুখ্যমন্ত্ৰী মহোদয়ক এনে ধৰণৰে গোটেই আজি অসমত তেওঁ যিটো এটা ডিক্টেটৰিয়েল ৰুল আনিব খুজিছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ কৰিছে বিজেপি চৰকাৰে তেওঁ আজি আমি দেখিছোঁ আৰম্ভণিৰ পৰা যে আজি তেওঁ এটাৰ পিছত এটাকে সাংবাদিকৰ ওপৰত এই সংবাদ মাধ্যমৰ ওপৰত তেওঁ ক্ৰমান্বয়ে আক্ৰমণ কৰে যোনেই তেওঁৰ বিৰুদ্ধে লিখে বা যোনেই তেওঁৰ বিৰুদ্ধে কথা কয় তেওঁকেই তেওঁ প্ৰতিশোধ লয় আৰু কিছুমানক ল'ব পৰা নাই ল'ব নোৱাৰি ডাইৰেক্টলি ল'ব নোৱাৰি বেলেগ মাধ্যমৰ যোগেদি বা বেলেগ পন্থাৰ যোগেদি তেওঁ লৈছে এতিয়া কথা হৈছে কি দিলৱাৰ হুছেইন হয় আমি এইটো মানো যে অসমত আৰু বহু ঠাইত গাঁৱে ভূঞে এতিয়া বহুত পৰ্টেল উঠিছে বা বহুতে ইণ্ডিভিজুৱেলি এইবিলাক কৰিছে দ্যাট ইজ অল ৰাইট তাৰ ভিতৰত যদি কোনোবাই জনবিৰোধী কাম কৰিছে সমাজ বিৰোধী কাম কৰিছে বেআইনী কাম কৰিছে সেইটো সুকীয়া কথা সেইটো 1 to 1 সেইটো সুকীয়া কথা সেইটো আইনমতে তেওঁৰ ওপৰত কিবা ব্যৱস্থা ল'ব সেইটো বেলেগ কথা কিন্তু প্ৰতিশোধ ল'বৰ কাৰণে চৰকাৰৰ বিফলতাবিলাক উদঙাই দিয়া প্ৰতিশোধ ল'বৰ কাৰণে এনে ধৰণৰ পন্থা যে এই চৰকাৰে অৱলম্বন কৰিছে এইটো গণতন্ত্ৰৰ বাবে এটা ডাঙৰ ভাবুকি আহিছে আৰু সেই কাৰণে আমি আপোনালোকৰ যোগেদি আৰু অসমৰ ৰাইজক আমি সকলোকে ইয়াৰ বিৰুদ্ধে মাত মাতিবৰ বাবে প্ৰতিবাদ জনাবৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ তাত ৰাভা হাছঙত ফ্ৰেংকলি স্পিকিং আপোনাৰ ইমান সাংঘাতিক এণ্টি ইনকামবেঞ্চি আৰু ইমান সাংঘাতিক আণ্ডাৰ কাৰেণ্ট আছে আপুনি তাত ভাবিব নোৱাৰে কাউন্সিলখনৰ প্ৰতি আৰু বিশেষকৈ টংকেশ্বৰ ৰাভাৰ প্ৰতি মানুহৰ ইমান বিশেষজ্ঞাৰ এটাটো হ'ল তেওঁৰ যিটো আপোনাৰ জাতিগত প্ৰমাণ পত্ৰ সেইটোতো আৰু পোনপটীয়াকৈ ওলাই পৰিলে তেওঁ শৰণীয়া কিন্তু অকল কিছু ফৰ্মেলিটি সম্পূৰ্ণ হোৱা নাই কাৰণে ডিক্লেয়াৰ হোৱা নাইকিয়া গতিকে তেওঁ যে শৰণীয়া আছিলে মিছাকে ৰাভা নাম লৈ যে ৰাভা জাতিক লুণ্ঠন কৰিছে সেইটো এটা ডাঙৰ তাত ইছ্যু আৰু তেওঁ এই 10 বছৰীয়া কাৰ্যকালত যিমানবিলাক কৰাপশ্যন নন পাৰফৰ্মিং আৰু কৰাপশ্যন এইটো এটা ডাঙৰ ইছ্যু এই দুটা এণ্টি ইনকামবেঞ্চি আৰু আণ্ডাৰ কাৰেণ্টটো হৈছে